20 তাৰিখৰ দিনাখন মানে ল'ৰাটো গায়ব হৈ গ'ল বুলি ক'লে। ফোনটো ৰিচিভ নকৰে, মানুহজনৰ লগত কোনো যোগাযোগ হোৱা নাই। মোৰ ল'ৰাটো ক'ত হেৰুৱাই দিলে, ক'ত বেছি দিলে মই। আমাৰ ল'ৰাজন অনিল ওৰাং এই ক্ষেত্ৰৰ ল'ৰা। তেখেত আগতে মোৰ ঘৰতে আছিলে ভালে মানে প্ৰায় 18-19 বছৰ মোৰ ঘৰতে থকা মানে। থাকি পেলাই তেওঁ ফেক্টৰীত কাম কৰিছিলে, টিমাপুৰ ফেক্টৰীত টিমাপুৰ ফেক্টৰীত কোনোবা এইজন কি আছিল বিহাৰী ল'ৰা এজন তাৰ লগত ৰাজকুমাৰ তাৰ লগত আছিলে, লগত ফুৰিবলৈ যাওঁ বুলি তাক লগত লৈ গ'ল অনিলক। নি পেলাই মানে তাৰপিছত তাত কৈছে এদিন 19 তাৰিখে গৈ পেলাই পালে, 19 তাৰিখে গৈ পেলাই ৰাতিটো থাকি পেলাই 20 তাৰিখৰ দিনাখন মানে ল'ৰাটো গায়ব হৈ গ'ল বুলি ক'লে সিহঁতি। তাৰপৰা মই সিহঁতক বিহাৰত মই ফোন কৰোঁ বিহাৰীটোলৈ, তাৰ বিহাৰীটোৱে ফোনটো ৰিচিভ নকৰে, আপোনাৰ তাৰ মিছেছে কৰে, বিহাৰীজনী মিছেছে কৰে বিহাৰীজনক। তাৰপৰা তেখেতে কৈ বোলে আমি বিচাৰি আছোঁ তেনেকৈ ধৰণৰ কয়। তাৰপিছত আৰু মানুহজনৰ লগত কোনো যোগাযোগ হোৱা নাই, এই ৰাজকুমাৰ বোলাজনৰ। কিন্তু আমি মুখ্যমন্ত্ৰীক আহ্বান কৰোঁ যে যেনে তেনে আমাৰ ল'ৰাজন মানে বিচাৰি কি মতে হেৰি কৰে বিহাৰত যোগাযোগ কৰি পেলাই যে আমাৰ ল'ৰাটো যে বিচাৰি দিয়ে, তাকে আমি আহ্বান কৰিছোঁ। ইহঁতি মানে বিহাৰীবিলাক ঠকি লৈ গ'ল ইয়াৰ পৰা বিয়া খাবলৈ, আৰু মানে লগৰীয়া কৰি লৈ গ'ল। আৰু তাৰপৰা এতিয়ালৈ 5 দিন পিছত ঘূৰি আহিম ক'লে, আৰু আজিলৈ অহা নাই। ক'ত কি কৰিলে এতিয়ালৈ ফোন লগাইছোঁ, কোনো জেগা ফোন লগা নাই, আহিও ফোন দিয়া নাই ভালকৈ। মোৰ ল'ৰাটো ক'ত হেৰুৱাই দিলে, ক'ত বেছি দিলে মই এতিয়া কোনো ক'বই নোৱাৰিছোঁ। ইয়াৰ পৰা 17 তাৰিখ গৈছিলে, থানাত দিছোঁ। বিহাৰীটো কৈছে, এই বিহাৰৰ পুলিচে কৈছে নহয় বোলে আমি খোজদাৰ কৰি ওলাম। আজি 11 দিন হ'ল, কি জানা মোৰ ল'ৰাটো মোক লাগে বুলি আৰু যেন তেন বিচাৰি দিওঁ।